ঘৰত উইকলি বাছ এবাৰে আহোঁ আৰু বেছিকেইটা দিন মই গুৱাহাটীতে থাকোঁ আৰু যেতিয়াই আহোঁ তেতিয়া মানে হুলীয়া চেঞ্জ হৈ যায়। চ' মই আজি দেখাই আছোঁ মানে কি বস্তু চেঞ্জ হৈছে। অ'কে, ত' ফাৰ্ষ্টলি ইয়াতে কঁঠাল লাগিলে, যিটো মই আহোঁতে নাছিলে, মানে ডাঙৰ হৈ গ'ল এতিয়া। আৰু ইয়াতে ফুলি আছে, ফুলা নাই এতিয়া, ফুলিব কপৌ। কাৰোবাক লাগিলে জনাব, মই ঘৰত দি থৈ আহিম বুলি ভাবিছে নেকি, নিদিওঁ। আৰু এইটো ছাইডত আছে আমাৰ বেল গছ, ইয়াতে লাগি আছে বেল। আৰু কি ফ্ৰুটছ আহিছে, কি চেঞ্জেছ হৈছে মই সেইখিনি দেখাই আছোঁ। এইডাল ঘৰৰ পিছত পাণ, আৰু এইটো অমিতা। অ'কে, নেভাৰ মাইণ্ড। ইয়াতে দিছ ইজ দ্য মেইন থিং। ইয়াতে লাগি আছে নেমু, যিটো ডাঙৰ হোৱা নাই, বাট কেইদিনমান পিছত হৈ যাব। বাট আমাৰ এইখিনি আছে, আৰু আছে। দিছ ইজ জাষ্ট দ্য বিগিনিং। আৰু আছে, বহুত আছে, দেখাম বাৰু। আৰু ইয়াতো আছিলে, কিন্তু এইডালৰ অৱস্থাটো ইমানকৈ ভাল নহয় এতিয়া। বাকী আৰু আছে। দিছ ইজ টোটেলি তামোল। অ'কে, এণ্ড দিছ ইজ কাৰি লিফ। চ' দিজ আৰ দ্য প্ৰিভিলেজেছ ডেট ইউ গেট বাই লিভিং ইন এ ভিলেজ। বাকী যিখিনি বস্তু আমি চিটিত থাকিলে কিনি খাব লাগে, ইউ কেন গেট এভৰিথিং ইজিলি অভাৰ হিয়াৰ। আৰু এইটো হৈছে আজিৰ ভিউ। লুক এট দ্য ভিউ গাইজ, লুক এট দ্য ভিউ। আৰু এইফালে চাগে আমাৰ পাইনএপলছো হৈ আছে। এইটো নতুনকৈ ফুলিছে মানে লাগিছে, আৰু টাইম লাগিব অকণমান। আৰু নেমুৱে মামা গাইজ, বৰষুণ দিছে, এতিয়া মই ৰুমৰ ভিতৰত যাওঁ। বাই বাই, নেক্সট ব্লগত লগ পাম।